যে বাংলাদেশত টেক্সটাইল ইন্ডাস্ট্রি বন্ধ হৈ যোৱাৰ পিছত সাডেনলি আমি কি কৰিব লাগে ৰখাৰ আমি ব্যৱস্থা কৰিব লাগিব আমি কৰিম আৰু আমি কৰি আছো পুশবেক ডেইলি কৰি আছো অসম এৰেষ্ট কৰাই নহয় এৰেষ্ট কৰিলে ইয়াত থাকি যাব ন একাৰণে মই পুশবেক কৰি আছো এৰেষ্ট কৰিলে থাকি যাব আকৌ উকিল আহি যাব হে কাৰণে আকৌ আমাৰ হোটেলত আমিয়ে খুৱাব লাগিব গতিকে আমি তেওঁলোকক পুশবেক কৰি আছো আৰু যোৱা 4 মাহত যথেষ্ট ৰোহিংগিয়া মুছলিমক আমি পুশবেক কৰিছো যেটো অসমৰ মিডিয়ায়ো মই কি কাৰণে নাজানো মই টুইটত দি থাকাৰ পিছতো বা বিধানসভাতো এই বিষয়ে কোনো প্ৰশ্ন উঠা নাই আমি এই সিচুৱেচনটোৰ প্ৰতি আমি একদম নিৰ্বিকাৰ হৈ গৈছো মই ফটো দিছো যে আজি 4 জনী মানুহক খেদিলো 5টা মানুহক খেদি পঠিয়ালো বিধানসভাত এটা প্ৰশ্ন নাই আমিও সব খুই গৈছো নিৰুদ্দেশ হৈ গৈছো আৰু এই নিৰুদ্দেশ হৈ যোৱা অসমখনক কবা বিবেকটো জাগ্ৰত কৰাৰ কাম অসমৰ মুখ্যমন্ত্ৰীজনে কৰিব লাগিব যে বাংলাদেশত টেক্সটাইল ইন্ডাস্ট্রি বন্ধ হৈ যোৱাৰ পিছত সাডেনলি আমি কি কৰিব লাগে ৰখাৰ আমি ব্যৱস্থা কৰিব লাগিব আমি কৰিম আৰু আমি কৰি আছো পুশবেক ডেইলি কৰি আছো অসম এৰেষ্ট কৰাই নহয় এৰেষ্ট কৰিলে ইয়াত থাকি যাব ন একাৰণে মই পুশবেক কৰি আছো এৰেষ্ট কৰিলে থাকি যাব আকৌ উকিল আহি যাব হে কাৰণে আকৌ আমাৰ হোটেলত আমিয়ে খুৱাব লাগিব গতিকে আমি তেওঁলোকক পুশবেক কৰি আছো আৰু যোৱা 4 মাহত যথেষ্ট ৰোহিংগিয়া মুছলিমক আমি পুশবেক কৰিছো যেটো অসমৰ মিডিয়ায়ো মই কি কাৰণে নাজানো মই টুইটত দি থাকাৰ পিছতো বা বিধানসভাতো এই বিষয়ে কোনো প্ৰশ্ন উঠা নাই আমি এই সিচুৱেচনটোৰ প্ৰতি আমি একদম নিৰ্বিকাৰ হৈ গৈছো মই ফটো দিছো যে আজি 4 জনী মানুহক খেদিলো 5টা মানুহক খেদি পঠিয়ালো বিধানসভাত এটা প্ৰশ্ন নাই আমিও সব খুই গৈছো নিৰুদ্দেশ হৈ গৈছো আৰু এই নিৰুদ্দেশ হৈ যোৱা অসমখনক কবা বিবেকটো জাগ্ৰত কৰাৰ কাম অসমৰ মুখ্যমন্ত্ৰীজনে কৰিব লাগিব যে বাংলাদেশত টেক্সটাইল ইন্ডাস্ট্রি বন্ধ হৈ যোৱাৰ পিছত সাডেনলি আমি কি কৰিব লাগে ৰখাৰ আমি ব্যৱস্থা কৰিব লাগিব আমি কৰিম আৰু আমি কৰি আছো পুশবেক ডেইলি কৰি আছো অসম এৰেষ্ট কৰাই নহয় এৰেষ্ট কৰিলে ইয়াত থাকি যাব ন একাৰণে মই পুশবেক কৰি আছো এৰেষ্ট কৰিলে থাকি যাব আকৌ উকিল আহি যাব হে কাৰণে আকৌ আমাৰ হোটেলত আমিয়ে খুৱাব লাগিব গতিকে আমি তেওঁলোকক পুশবেক কৰি আছো আৰু যোৱা 4 মাহত যথেষ্ট ৰোহিংগিয়া মুছলিমক আমি পুশবেক কৰিছো যেটো অসমৰ মিডিয়ায়ো মই কি কাৰণে নাজানো মই টুইটত দি থাকাৰ পিছতো বা বিধানসভাতো এই বিষয়ে কোনো প্ৰশ্ন উঠা নাই আমি এই সিচুৱেচনটোৰ প্ৰতি আমি একদম নিৰ্বিকাৰ হৈ গৈছো মই ফটো দিছো যে আজি 4 জনী মানুহক খেদিলো 5টা মানুহক খেদি পঠিয়ালো বিধানসভাত এটা প্ৰশ্ন নাই আমিও সব খুই গৈছো নিৰুদ্দেশ হৈ গৈছো আৰু এই নিৰুদ্দেশ হৈ যোৱা অসমখনক কবা বিবেকটো জাগ্ৰত কৰাৰ কাম অসমৰ মুখ্যমন্ত্ৰীজনে কৰিব লাগিব